কেমেৰা ধৰা মানুহ নাই, কেৰাহীটো অকণমান ইফাল সিফাল কৰিছে। সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিৰ সাঁজটো স্পেচিয়েল খানা বনাম। কি বনাওঁ আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন, মোৰ হাজবেণ্ডে এয়া মোক কাটি দিছে, কচুকণ কাটি দিছে। এইটো হ'ল ওলকচু হয়। ওলকচু বিৰাট খজুৱাই, মই হাতত পলিথিন বান্ধি দিছোঁ। এয়া কাটি আছে। ওলকচু খাচী মাংসৰ ৰেচিপি এটা বনাম ধুনীয়াকৈ, আপোনালোকৰ আগত দেখাম। ভিডিঅ'টো কেনেকৈ কি কৰোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। দেখা পাইছিলে হাজবেণ্ডে ওলকচু যে কাটি আছিলে, এয়া ধুনীয়াকৈ ধুই কৰি আনি ল'লোঁ ওলকচু। এতিয়া ওলকচুটো বইল কৰি ল'ম, এটা চিটি লগাই ল'ম। তাৰপিছত এয়া মাংস ধুই কৰি লৈ ল'লোঁ। তাৰপিছত মাংসত দিবলৈ এয়া পিঁয়াজ, আদা, নহৰু, জালুক, লং, ইলাচি মই ধুনীয়াকৈ বটি ল'লোঁ। বইল কৰা কচু চিটি লাগিলে এটা, এয়া বইল কৰা কচুখিনি মই উঠাই ল'লোঁ। আৰু ওলকচু বইল কৰি পেলাই পানীটো পেলাই দিব লাগে, নহ'লে কচুটো খজুৱাবও পাৰে। আৰু খাচী মাংস এয়া মই এটা চিটি লগালেও হ'ব। মাংসটো অকণ টান হয়নে, চিটি এটা লগাই লওঁ। আপোনালোকে জনাবচোন, খাচী মাংস আনিলে এনেকৈ চিটি লগাই লয়নে, বইল কৰি লয়নে? মই আগে বইল কৰি লওঁ। আৰু কিন্তু এই পানী মই জোখত দিছোঁ, পানীখিনি মই লাষ্টত ব্যৱহাৰ কৰিম। পানীখিনিতেতো ভিটামিনটো থাকিব, এই পানীখিনি মই লাষ্টত ব্যৱহাৰ কৰিম। আৰু মাংসতটো পানী দিয়াই হয়। এয়া বইল কৰি লৈছিলোঁ যে মাংসখিনি উলিয়াই ল'লোঁ। তাৰপিছত বইল কৰা পানীখিনি আছে এয়া প্ৰেছাৰ কুকাৰত, গৰম পানীটো দিব লাগিব, সেইখিনি পানীকে দিম মই। ইয়াত মই এতিয়া মছলা বটি ল'ম ধুনীয়াকৈ। গৰম মছলা অলপ দিছোঁ, গৰম মছলা অলপ দিলোঁ। তাৰপিছত এয়া জলকীয়া গুড়ি দিছোঁ অলপ, ধুনীয়াকৈ বটি ল'ম মাংসটো। তাৰপিছত এয়া কেঁচা পিঁয়াজ দিছোঁ। পিঁয়াজৰ যিহে দাম, 70 টকা কেজি, ভয়ে লাগে পিঁয়াজ খাবলৈ। এয়া আদা নহৰু অকণমান দিছোঁ, আৰু মই এয়া আদা নহৰু থৈ দিছোঁ, পিছত শেষত দিম, চাই থাকিব। এয়া জালুক দিছোঁ, নিমখ, সকলোখিনি মই দি লৈ পেলাই মুঠি লওঁ ধুনীয়াকৈ। মই মছলাখিনি সানি ল'ম। চবৰে মাংসটো বনোৱা পদ্ধতি বেলেগ বেলেগ। মই এনেকৈহে বনাই ভাল পাওঁ, আৰু মই বনোৱা নিচিনাকৈ আপোনালোকেও বনাই খাব, ভালেই পাব। মইতো এনেকৈ বনাই বেছি ভাল পাওঁ খাই। এয়া হালধি গুড়ি দিছোঁ, মিঠাতেল দিছোঁ, এয়া বটি ল'ম ধুনীয়াকৈ। এয়া তেল দিলোঁ মই, আৰু মাংসত মই তেল অলপ বটিয়েই লৈছিলোঁ, বেছি তেল নিদিওঁ। তেলটো গৰম হৈ লওক। তেল গৰম হৈ গ'ল। ইয়াত এতিয়া মই পিঁয়াজ দিম। পিঁয়াজৰ যি দাম, পিঁয়াজ কিন্তু বহুতেই দিব লাগে, হ'লেও মই পিঁয়াজটো জোখতে দিছোঁ। 70 টকা কেজি হৈ গ'ল পিঁয়াজৰ। তাৰপিছত ইয়াত মই তেজপাত দিলোঁ, আৰু মাংসত ধুনীয়াকৈ যিখিনি মছলা দিব লাগে সকলোখিনি মছলা মই বটিয়ে থৈছোঁ মাংসতে। পিঁয়াজটো অকণমান ৰঙা হোৱালৈকে মই অকণমান ভাজি ল'ম। মই বনোৱা নিচিনাকৈ আপোনালোকেও বনাই খাব। এতিয়া মই ইয়াত মাংস বটি লোৱা মাংসখিনি ঢালি দিছোঁ। মাংস দুটা মানুহে, বেছি অনা নাই, এপোৱা বেছি হ'ব। আৰু দুটা মানুহৰ কাৰণে এপোৱা মাংসটো বহুতেই হয়। ধুনীয়াকৈ বটি লোৱা মাংসখিনি তেলত দি দিলোঁ। এতিয়া অকণমান লৰাই দি ঢাকনা মাৰি থ'ম। আৰু মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে, প্লিজ লাইক এটা কমেণ্ট এটা কৰি দিব। আপোনালোকৰ লাইক এটাই কমেণ্ট এটাই নতুন নতুন ভিডিঅ' বনাবলৈ সাহস দিয়ে। আৰু নতুনকৈ যোন ফ্ৰেণ্ড আহিছা, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া এয়া মই ঢাকি দিম। তেল বহুতে দি পালোঁ, এতিয়া তেলতে মাংস ডুবি আছে, আৰু তেল বহুতে দি পালোঁ। তাৰপিছত এতিয়া পিঁয়াজ ধুনীয়াকৈ ভজা হৈ গ'ল। মই ধুনীয়াকৈ থৈ দিছিলোঁ আদা নহৰু অকণ শেষত দিম বুলি। আদা নহৰু দি দিছোঁ। তাৰপিছতে মই বইল কৰি লোৱা ওলকচু দিম,
আদা নহৰুকণ দি লৈছোঁ, লৰাই লৈছোঁ। বইল কৰি লোৱা মই কচুখিনি ইয়াতে দি দিলোঁ, দি পেলাই ইয়াত লৰাই দিছোঁ। কচুখিনি বইল কৰি লোৱা বেছি সময় নালাগে, আৰু মাংসটোতো বইল কৰি লোৱা, সেইকাৰণে বেছি সময় লগা নাই। কেমেৰা ধৰা মানুহ নাই, কেৰাহীটো অকণমান ইফাল সিফাল কৰিছে। কচু খাচী মাংস একে টেষ্টি টেষ্টি মাংস, এয়া একে ধুনীয়াকৈ হৈ গ'ল দেখিছে, ইমান ধুনীয়া ৰং হৈছে, খাবলৈ যে বিৰাট টেষ্টি লাগিব। কেৰাহীটো ইফাল সিফাল কৰি থাকে। আৰু যে মই যে বইল কৰি লৈছিলোঁ মাংসখিনি যে, এয়া বইল কৰা পানী এয়া দি দিছোঁ মই, কাৰণ পানীখিনিতে ভিটামিন আছে। সেইখিনি পানী মই ইয়াত ধুনীয়াকৈ গোটেইখিনি অকণো নোহোৱাকৈ দি দিছোঁ। এয়া মই লাষ্টত খাই দেখাম দেই আপোনালোকক কেনেকুৱা টেষ্টি হৈছে। এয়া এতিয়া ধুনীয়াকৈ অলপ সময় উতলক, তাৰপিছত আপোনালোকক ধুনীয়া ধুনীয়া টেষ্টি মাংস তৰকাৰী কেনেকুৱানো হ'ল খাই দেখাম, চাই থাকিব। এয়া মোৰ মাংস ধুনীয়াকৈ হৈ গ'ল দেখিছে, কিন্তু ৰংটো কি ধুনীয়া হৈছে, খাবলৈ বিৰাট টেষ্টি হ'ব। আৰু ইয়াত লাষ্টত মই শেষত বস্তু এটা দিব থৈছোঁ, এইয়া বটি লোৱা লং ইলাচি লাষ্টত এয়া দি দিলোঁ। এতিয়া নমাম আৰু খাই পেলাই আপোনালোকক কৈছোঁ কেনেকুৱা টেষ্টি হৈছে। মই কোৱা নিচিনাকৈ আপোনালোকৰ ভিডিঅ'টো বনাব। সঁচাই টেষ্টি টেষ্টি খাচী মাংস মোৰ ওলকচু সৈতে হৈ গ'ল। এতিয়া খাই পেলাই জনাই আছোঁ আপোনালোকক। এয়া টেষ্টি টেষ্টি ওলকচু আৰু খাচী মাংস হৈ গ'ল, চাওকচোন দেখিবলৈ কি ধুনীয়া লাগিছে। মই এতিয়া খাই পেলাই আপোনালোকক জনাই আছোঁ দেই কেনেকুৱা হৈছে। মই খাই লওঁ হে।